ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে প্ৰত্যয় কি জানানে বাৰু? এটা নতুন শব্দ সৃষ্টিৰ বাবে ধাতু বা প্ৰাতিপাদিকৰ পিছত কিছুমান বৰ্ণ বা বৰ্ণ সমষ্টি যোগ কৰা হয়। আৰু এই বৰ্ণ বা বৰ্ণ সমষ্টিয়েই হৈছে প্ৰত্যয়। তোমালোকে প্ৰত্যয় ভঙাৰ ক্ষেত্ৰত এটা কথা মনত ৰাখিবা, তোমালোকক যিটো শব্দ প্ৰত্যয় ভাঙিবলৈ দিয়া হয়, সেই শব্দটোৰ মূল ধাতুটো উলিয়াই ল'বা বা মূল শব্দটো উলিয়াই ল'বা। উদাহৰণস্বৰূপে, ধৰি লোৱা তোমালোকক ৰান্ধনি শব্দটো প্ৰত্যয় ভাঙিবলৈ দিছে। এতিয়া ৰান্ধনি শব্দটোৰ মূল ধাতু কি? মূল ধাতু হৈছে ৰান্ধ। ৰান্ধ শব্দৰ পৰাই ৰান্ধনি শব্দৰ উৎপত্তি হৈছে। গতিকে ৰান্ধ শব্দৰ লগত অনি প্ৰত্যয় যোগ কৰিলেই ৰান্ধনি হ'ব। এতিয়া প্ৰত্যয় ভাঙিলে কি হ'ব? ৰান্ধ যোগ অনি। ঠিক তেনেকৈ ফুল যোগ অনি, ফুলনি। বননি, বন যোগ অনি। মিতিৰ আলি। এতিয়া ইয়াত মিতিৰ শব্দটো হৈছে মূল শব্দ আৰু তাৰ লগত আলি প্ৰত্যয় যোগ হৈছে। মিতিৰ যোগ আলি। মগনীয়া। এতিয়া মগনীয়া শব্দটোৰ মূল ধাতু কি? মাগ। মাগ শব্দৰ পৰাই মগনীয়া শব্দৰ সৃষ্টি হৈছে। গতিকে মাগ যোগ অনিয়া। ঠিক তেনেকৈ ভগনীয়া। ভগনীয়া শব্দৰ মূল ধাতু হৈছে ভাগ। ভাগ শব্দৰ পৰাই ভগনীয়া শব্দৰ সৃষ্টি হৈছে। ভাগ যোগ অনিয়া, ভগনীয়া। গাঁৱলীয়া। গাঁও যোগ অলিয়া, গাঁৱলীয়া। গাঁও মূল শব্দৰ সৈতে অলিয়া প্ৰত্যয় যোগ হৈছে। ঠিক তেনেকৈ নাৱৰীয়া, নাও যোগ অৰিয়া। আন কিছুমান শব্দ যেনে শাৰীৰিক, ইয়াত মূল শব্দটো হৈছে শৰীৰ। শৰীৰ শব্দৰ লগত ইক প্ৰত্যয় যোগ হৈছে। শৰীৰ যোগ ইক, শাৰীৰিক। ভৌগোলিক, মূল শব্দ হৈছে ভূগোল। ভূগোল যোগ ইক, ভৌগোলিক। দয়া যোগ আলু, দয়ালু। নদীয়াল। নদী যোগ আল, নদী শব্দটোৰ সৈতে আল প্ৰত্যয় যোগ হৈছে। খঙাল, মূল শব্দ হৈছে খং। খং শব্দৰ লগত আল প্ৰত্যয় যোগ হৈছে। খং যোগ আল, খঙাল। সহাকনীয়া। সহাকান যোগ ইয়া। সহাকান মূল শব্দৰ সৈতে ইয়া প্ৰত্যয় যোগ হৈছে। সাৰুৱা। সাৰ যোগ উৱা। চতুৰালি। চতুৰ মূল শব্দ, তাৰ লগত আলি প্ৰত্যয় যোগ হৈছে। চতুৰ যোগ আলি, চতুৰালি। ঠিক তেনেকৈ সোণালী। সোণ যোগ আলি। মৰমীয়াল। মৰম যোগ ইয়াল। মৰম মূল শব্দৰ সৈতে ইয়াল প্ৰত্যয় যোগ হৈছে। ঠিক তেনেকৈ হাঁহিয়াল। হাঁহ যোগ ইয়াল, হাঁহিয়াল। হালোৱা। হাল যোগ উৱা, হালোৱা। ঢুলীয়া। ঢোল যোগ ইয়া, ঢুলীয়া। ঘৰুৱা। ঘৰ যোগ উৱা, ঘৰুৱা। মিছলীয়া। মিছা যোগ অলিয়া। মিছা হৈছে মূল শব্দ আৰু মিছাৰ পৰাই মিছলীয়া হৈছে। মিছা শব্দৰ লগত অলিয়া প্ৰত্যয় যোগ হৈছে। মিছা যোগ অলিয়া। ঠিক তেনেকৈ মজলীয়া। মাছ যোগ অলিয়া। মাছ শব্দৰ পৰা মজলীয়া শব্দৰ উৎপত্তি হৈছে। বাটৰুৱা। বাট যোগ অৰুৱা, বাটৰুৱা। আধৰুৱা। আধা যোগ অৰুৱা, আধৰুৱা। তেনেকুৱা আৰু কিছুমান শব্দ আছে, যেনে দুষ্টামি। দুষ্ট যোগ আমি, দুষ্টামি। পগলামি। পগলা যোগ আমি, পগলামি। বিহুৱান। বিহু যোগ আন, বিহুৱান। ফুলাম। ফুল যোগ আম, ফুলাম। গোলাপী। গোলাপ যোগ ই, গোলাপী। স্বদেশী। স্বদেশ যোগ ই, স্বদেশী। ঠিক তেনেকৈ বিদেশী। বিদেশ যোগ ই, বিদেশী। বাঁহপতীয়া। বাঁহপাত যোগ ইয়া, বাঁহপতীয়া। হাতীদুতীয়া। হাতীদাঁত যোগ ইয়া, হাতীদুতীয়া। গতিকে তোমালোকে প্ৰত্যয় ভাঙিবলৈ যাওঁতে যিটো শব্দ তোমালোকক দিয়া হয়, সেই শব্দটোৰ ভিতৰত সোমাই থকা মূল শব্দটো উলিয়াই ল'বা বা মূল ধাতুটো উলিয়াই ল'বা
আৰু তাৰ পিছত তাৰ লগত প্ৰত্যয় সংযোগ কৰিবা। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।